ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে, নিজৰ নিজৰ লাইফত সুখত আছে। ময়ো ভালে আছোঁ। 2026 চনত বিষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পৰিৱৰ্তন লৈ আহিছে আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। আজি আমি আলোচনা কৰিম বিষ ৰাশি 2026 চনত আপোনাৰ জীৱনলৈ নতুন আশা, কি পৰিৱৰ্তন, কি সুখ লৈ আহিব। যদি আপুনি বিষ ৰাশি হয় তেন্তে 2026 চনটো আপোনাৰ বাবে ধন লাভৰ এক সুযোগ হ'ব পাৰে বছৰটো, কিন্তু কিছু সময়ত ধৈৰ্য ৰখাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে আগবাঢ়োঁ। তাৰ আগতে জনা যে আপোনাৰ ৰাশি যদি বিষ নহয় তেনেহ'লে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি প্লেলিষ্ট বনাই থৈ দিছোঁ, আৰু যদি আপোনাৰ ৰাশি বিষ হয় তেনেহ'লে জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ আপোনাৰ সম্পূৰ্ণ ৰাশি বিশ্লেষণ। তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাব পাৰে আপোনালোকৰ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয়, কোনখিনি সময়ত আপুনি ছাকচেছফুল হ'ব পাৰিব। 2026 বছৰটোত বিষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ধৈৰ্য ল'ব লাগিব, পৰিয়ালৰ দায়িত্ব ল'ব লাগিব, পৰিয়ালৰ দায়িত্ব পালন কৰিবই লাগিব। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ দ্বিতীয় ঘৰত আছে। যোগাযোগ, নতুন আইডিয়া, সুযোগ সুবিধা পাব। 2 জুনৰ পাছত যেতিয়া বৃহস্পতি কৰ্কট ৰাশিত যাব তেতিয়া পাৰিবাৰিক দায়িত্ব বাঢ়িব আপোনাৰ। 31 অক্টোবৰৰ পাছত যেতিয়া বৃহস্পতি সিংহ ৰাশিত যাব আপোনাৰ লগতে আপোনাৰ সন্তানৰো মংগল হ'ব। 2026 চনটোত প্ৰথম 5 মাহ আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত ভাল হ'ব। বিভিন্ন ক্ষেত্ৰৰ পৰা ধন অহাৰো সুযোগ দেখা পোৱা গৈছে। ভাল দিন আহিছে, বেয়া দিনো থাকিব। ধৈৰ্যৰ সুখ দুখ সকলো মানুহৰ লগতে থাকে, কিন্তু যেতিয়া আপোনাৰ মাজত দুখ আহে তেতিয়া হতাশ কেতিয়াও নহ'ব। নিজৰ মনৰ মাজত বিলিভ ৰাখি কৰ্ম কৰিব লাগিব। নিজৰ ওপৰত বিলিভ ৰাখিব সদায়। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচনৰ হ'ব পাৰে, ভাগ্যশালী হ'ব। এই বছৰৰ সুযোগ আহিব। শিক্ষাৰ্থীসকলৰ বাবে মনত কনফিউজ হ'ব পাৰে। কৰ্ম কৰক, কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। কৰ্ম কৰি যোৱা, ভাল ধৰণে পঢ়া শুনা কৰা, সময়মতে সময়টো মূল্যৱান দিয়া, কাৰণ সময় বহুতেই মূল্যৱান। আজিৰ দিনত মানুহৰ হাতত টকা পইচা আৰু লগতে সময় পোৱা নাযায়, সেইকাৰণে সময় থাকোঁতে ভালদৰে পঢ়া শুনা ষ্টাডি কৰি লওক। যিসকলে 12লৈকে, যিসকলে মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক। কেতুৰ স্থিতি থকাৰ কাৰণে চতুৰ্থ ঘৰত মনত কনফিউজ ভাৱ আহিব, কিমাননো আৰু পঢ়া শুনা কৰিম, যি হৈছে হৈ গ'ল, বাদ দিওঁ, এনেকুৱা ধৰণৰ ফিলিংছ আহিব পাৰে, মন কনফিউজ ভাৱ আহিব পাৰে। সেয়েহে 2 জুনৰ পাছত কমি যাব পাৰে। চ' পঢ়া শুনাত মনোযোগ দি পঢ়া শুনা কৰাটো খুবেই অত্যন্ত জৰুৰী। ৰাহুৰ আপোনাৰ ভাগ্যস্থানত থাকিব, তাৰ কাৰণে আপোনাৰ মনত এনেকুৱা ভাৱ আহিব, এইবাৰ আপোনাৰ কামত হৈ যাব, এনেকুৱা ধৰণৰ ভাৱ আহিব, এইবাৰ কামটো হৈ যাব, আগৰ বছৰ 2025 চনটো নহ'ল, এই বছৰ হৈ যাব, এনেকুৱা ধৰণৰ মনত কনফিউজ ভাৱ আহিব আপোনাৰ ৰাহু থকাৰ কাৰণে, এনেকুৱা অনুভৱ হ'ব। সেইকাৰণে সদায় যিকোনো কামত এক্টিভ থাকিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ কথা। প্ৰেম, ভালপোৱা, দাম্পত্য জীৱনৰ কেনেকুৱা হ'ব। দীৰ্ঘদিন ধৰি যদি আপোনাৰ ভালপোৱা সম্পৰ্কত ভুল বুজাবুজি আছিল, সেই শেষ হ'ব। যিসকলে সম্পৰ্ক আপুনি আশা হেৰাইছিল, এটা সম্পৰ্কত যদি আপুনি আশা কৰি এজন পাৰ্টনাৰক আপোন কৰিম বুলি ভাবিছিল, সেই আশা আপোনাৰ ঢোকা খাইছে, তেনেহ'লে সেইখিনি ক্ষেত্ৰত নতুন আলোক উজ্জ্বল হ'ব। মে'ৰ পৰা আগষ্টৰ ভিতৰত এইখিনি সময়ছোৱাত আপোনাৰ যিসকলে ছিংগুল আছে তেওঁলোকৰ মাজত এণ্ট্ৰি হ'ব পাৰে নতুন সদস্য। দীৰ্ঘদিন ধৰি সম্পৰ্কত বিবাহলৈ আগবাঢ়িব পাৰে। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বিবাহৰ আগবাঢ়িব পাৰে। সতৰ্ক হ'ব লাগিব। মাৰ্চ, এপ্ৰিল কাকো অতিৰিক্ত বিশ্বাস নকৰিব। এই 2টা মাহত নিজক বিলিভ ৰাখক, আগবাঢ়ি যাওক। সেয়েহে আৰু 3% সোমাবলৈ নিদিব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী, শুভ দিন হৈছে মংগলবাৰ আৰু শুক্ৰবাৰ, শুভ সংখ্যা হৈছে 6 আৰু 9। ৰাহুৰ স্থিতি আহিব আপোনাৰ 25 নৱেম্বৰ। নিগেটিভ হ'ব আপুনি। সন্দেহৰ ভাৱবোৰ বেছিকৈ ডিষ্টাৰ্ব দিব পাৰে আপোনাৰ। বিশেষকৈ সাৱধান হ'ব লাগিব। আপোনাৰ নিজৰ মনৰ মাজত বিলিভ ৰাখিব লাগিব। নতুন কাম, অনলাইন কাম কৰাৰ সুযোগ সুবিধা পাব, কিন্তু নিজৰ পাৰ্টনাৰজনৰ চাপত অলপ কমি আহিব পাৰে নৱেম্বৰৰ পৰা।
25 নৱেম্বৰ সময়ছোৱাত মংগলৰ 11 মেৰ পৰা কৰ্মস্থানত প্ৰৱেশ কৰিছে। শনিয়ে আপোনাৰ মীন ৰাশিত থকাৰ কাৰণে কামৰ ফল স্থিৰ হ'ব। ইনকামৰ ঘৰত শনিৰ স্থিতি থকাৰ কাৰণে এইখিনি সময়ছোৱাত দীঘলীয়া হ'ব পাৰে। সাৱধান হ'ব লাগিব 2026 বছৰটোত। জানো আহকচোন। তাৰ আগতে জনাওঁ যে এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি থওক। এপ্ৰিলৰ পৰা জুনৰ মাজত আপোনাৰ মংগল আৰু শনিৰ সংযোগ থকাৰ কাৰণে মানসিক চাপ, অফিচৰ আপোনাৰ কোৰ্ট কাছাৰী এনেকুৱা সমস্যাক লৈ বিতৰ্ক আহিব পাৰে, বিশেষকৈ এপ্ৰিলৰ জুনৰ সময়ছোৱাত। সেইকাৰণে ধৈৰ্যৰ প্ৰয়োজন আছে আপোনাক। আৰ্থিক অৱস্থা বছৰৰ আৰম্ভণিতে আপোনাৰ আয় ইনকাম স্থিতিশীল হ'ব। 31 অক্টোবৰত যেতিয়া বৃহস্পতিয়ে সিংহ ৰাশিত যাব, নতুন বিনিয়োগ আৰু আপোনাৰ আয় আৰু ইনকাম বৃদ্ধি পাব। নৱেম্বৰ মাহত ৰাহুৰ যেতিয়া মকৰ ৰাশিত যাব, তেতিয়া বিদেশৰ পৰা ধন টকা পইচা অনলাইনৰ মাধ্যমেৰে আহিব পাৰে। প্ৰিয় দৰ্শক, ব্যৱসায়ৰ ক্ষেত্ৰত নতুন বিজনেছ পাৰ্টনাৰৰ লগত আপোনাৰ ব্যৱসায় সফল হ'ব। জমি, মাটি, বাৰী, ঘৰ সম্পত্তি লাভ কৰাৰ সুযোগ দেখা পোৱা গৈছে। অনলাইন বিজনেছ এইবোৰৰ সমস্যাক লৈ আপুনি বেছি চিৰিয়াছ হোৱাও দেখা পোৱা গৈছে। 2026 বছৰটো আপুনি নিজক বিলিভ ৰাখি কিনে আগবাঢ়িব লাগিব। বিশেষকৈ 2026 চনত ফেব্ৰুৱাৰী, জুলাই আৰু নৱেম্বৰ মাহটো হৈছে আপোনাৰ শুভ মাহ। জুলাইত লোন নল'ব, যিকোনো ক্ষেত্ৰৰ পৰা টকা পইচা ধাৰ নল'ব এই জুলাই মাহটো। চাকৰিৰ ক্ষেত্ৰত চাবলৈ গ'লে প্ৰমোচনৰ চেলাৰীত এইখিনি সমস্যাক লৈ যদি আপুনি ভুগি আছিলে সম্পূৰ্ণ হ'ব। সহকাৰীৰ চাকৰিৰ পৰীক্ষাৰ ভাল ফল পাব। প্ৰাইভেট জব কৰি থকা লোকসকলৰ থাকিব তেওঁলোকৰ মাধ্যম অনুকূল। সতৰ্ক হ'ব লাগিব কিছুমান ক্ষেত্ৰত। পলিটিক্সবোৰ আঁতৰাই ডিচিপ্লিন লৈ কাম কৰিব লাগিব 2026 বছৰটোত। শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে যিসকলে চাকৰিৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে মাধ্যম থাকিব, অনুকূল থাকিব। হাই এডুকেশ্যনৰ বিদেশত পঢ়াৰ সুযোগ সুবিধা পাব পাৰে। জানুৱাৰী, মাৰ্চ এইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ কাৰণে আপোনাৰ বাবে প্ৰচেষ্টা চলাব পাৰে। ছ'চিয়েল মিডিয়া এইবোৰক লৈ যদি আপুনি কাম কৰি আছে, অনলাইন বিজনেছ কৰি আছে, তেনেহ'লে জানুৱাৰী, মাৰ্চ এইখিনি সময়ছোৱাত আপোনাৰ কিছু বাহিৰৰ পৰা ধন অহাৰ সম্ভাৱনা আছে। 10 ফেব্ৰুৱাৰী, 12 মাৰ্চ ধন লাভৰ সুযোগ আহিব। 15 জুন, 20 আগষ্টত প্ৰেমৰ সফলতা আহিব। বৃষ ৰাশিৰ 2026 চনৰ আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল সদায় মনত ৰাখিব। আপোনাৰ কৰ্মৰ জৰিয়তে আপোনাৰ ভাগ্যৰ সৰ্বশ্ৰেষ্ঠ শক্তি হৈ আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰম ল'ব লাগিব। সেইকাৰণে আপুনি কৰ্ম কৰি যাওক, সদায় ফলৰ আশা কেতিয়াও নকৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ।